ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা নতুন ইউনিটলৈ আগবাঢ়িম। ইউনিটটো হৈছে কি স্মৃতি আৰু বিস্মৃতি, মেমৰি এণ্ড ফৰগেটিং। ছাত্ৰ ছাত্ৰীসকল মেমৰি এণ্ড ফৰগেটিং আৰ এছেঞ্চিয়েল ফৰ হিউমেন লাইফ। মানুহৰ জীৱনৰ কাৰণে স্মৃতি আৰু বিস্মৃতি এই দুয়োটাই অত্যন্ত প্ৰয়োজন। আমি বিস্মৃতি সম্পৰ্কে পাছত আলোচনা কৰিম। আজি আমি স্মৃতি সম্পৰ্কে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল পুৰণি সময়ত বা পুৰণি যিসকল মনোবিজ্ঞানী সেইসকলে স্মৃতিক এটা মানসিক শক্তি বুলি অভিহিত কৰিছিলে, আৰু আজিৰ যি আধুনিক মনোবিজ্ঞানীসকলে কৈছে যে ই মানসিক শক্তি নহয়, ই এক জটিল মানসিক প্ৰক্ৰিয়া। In ancient times, memory was considered as a power, and in modern times, psychologists believe that it is a mental process because there are important role of sensory organs. কিয়নো আমাৰ যি ইন্দ্ৰিয় সেই ইন্দ্ৰিয়সমূহৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেইকাৰণে আমাৰ আধুনিক মনোবিজ্ঞানীসকলে স্মৃতিক এক মানসিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। অকল চেঞ্চৰি অৰ্গেনেই নহয়, অৱশ্যে তাত বিভিন্ন ফেক্টৰে তাত কাম কৰে। সেইকাৰণে কৈছে যে ই এটা প্ৰচেছ, ইট ইজ এ প্ৰচেছ। ছাত্ৰ ছাত্ৰীসকল এই যি মেমৰি, দেৰ আৰ ছ' মেনি definitions about memory. Some of them, according to McDougall, in the strictest or narrowest sense, memory or remembering implies imagining of events as experienced in the past. আমি অতীততে যিবিলাক অভিজ্ঞতা লাভ কৰিলোঁ সেই অভিজ্ঞতাসমূহ মনত পেলোৱা যিটো কাৰ্য সেইটোৱে হৈছে মেমৰি। According to Rayburn, the power that we have to store experience and bring them in the field of consciousness, something after the experience have occurred, is termed memory. Rayburne কৈছিলে যে আমি ই এটা শক্তি বুলি কৈছিলে ৰায়বাৰ্ণে, যিটো শক্তিৰ দ্বাৰা আমি যিখিনি ষ্ট'ৰ অলপ আগতে আমি সঞ্চয় কৰিলোঁ, সেই সঞ্চয় কৰা যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি অলপ সময়ৰ পাছত বা বিৰতিৰ পাছত আমি কি কৰিব পাৰোঁ, তাক আকৌ পুনৰুদ্ধাৰ কৰোঁ বা মনত পেলাওঁ। সেইটোৱে হৈছে কি মেমৰি, একৰ্ডিং টু ৰায়বাৰ্ণ। নেক্সট, একৰ্ডিং টু উডৱৰ্ড, মেমৰি কনচিষ্ট ইন ৰিমেম্বাৰিং হোৱাট হেজ প্ৰিভিয়াছলি লাৰ্ণ। উডৱৰ্ডে কৈছে যে মেমৰি হৈছে আমি আগতে শিকাখিনি এতিয়া মনত পেলাওঁ কৰিব যিটো কাৰ্য, সেইটো হৈছে উডৱৰ্থৰ মতে মেমৰি। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এই যি তিনিটা আমি ডেফিনেশ্যনছ পালোঁ, সেই ডেফিনেশ্যনকেইটাত বা সংজ্ঞাকেইটাত আমি কেইটামান ৱৰ্ডলৈ আমি লক্ষ্য কৰিম। উইল চি চাম ৱৰ্ডছ দে ইউজড। ছাপ'জ এক্সপেৰিয়েঞ্চ, ষ্ট'ৰ এক্সপেৰিয়েঞ্চ, consciousness and previously learned. আমি এই যিকেইটা ৱৰ্ড সেই ৱৰ্ডকেইটাই আমাক বুজাই দিছে যে স্মৃতি কি। These words help us to know what is memory. কি আছে? এক্সপেৰিয়েঞ্চ, অভিজ্ঞতা আছে। সেই অভিজ্ঞতা হ'বলৈ আমি কি কৰিব লাগিব, আমি আগতে কিবা এটা বস্তুৰ লগত চিনাকি হ'ব লাগিব আৰু তাক আমি কি কৰোঁ সময়মতে মনত পেলাওঁ। ষ্ট'ৰ এক্সপেৰিয়েঞ্চ, আমি সঞ্চয় কৰোঁ আমাৰ অভিজ্ঞতাখিনি, তাৰপাছত কি কৰোঁ ব্ৰিং দেম ইন দ্য ফিল্ড অফ কনচিয়াছনেছ। আমি এই যিটো সচেতনতা বা সচেতন পৃথিৱীলৈ বা বাস্তৱ পৃথিৱীলৈ আমি কি কৰিব পাৰোঁ, তাক অভিজ্ঞতাখিনি মনত পেলাই ইয়াৰ লগত ৰিলেশ্যন ঘটাব পাৰোঁ। হ'ব। উডৱৰ্ড ইজ এ মেমৰি কনচিষ্ট ইন ৰিমেম্বাৰিং হোৱাট ইজ প্ৰিভিয়াছলি লাৰ্ণ। আমি আগতে যিখিনি শিকিলোঁ সেইখিনি আমি কি কৰিব পাৰোঁ, মনত পেলাব পাৰোঁ।
এইটোৱে হৈছে কি মেমৰি গতিকে আমি এইখিনিৰ পৰাই অনুমান কৰিলোঁ what is memory. Now we will discuss about the characteristics of memory. আমি এতিয়া স্মৃতিৰ যিখিনি বৈশিষ্ট্য সেইখিনি আলোচনা কৰিম First one is need of sensory experience. ইন্দ্ৰিয় অভিজ্ঞতাৰ প্ৰয়োজনীয়তা For memory 5 sense organs are the very essential. Okay, because through sense organ we can gather knowledge. ছাত্ৰ ছাত্ৰীহঁত আমাৰ যি পঞ্চইন্দ্ৰিয় সেই পঞ্চইন্দ্ৰিয়সমূহ আমাৰ স্মৃতি কাৰ্যত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ পঞ্চইন্দ্ৰিয়সমূহৰ যোগেদি আমি কি কৰোঁ জ্ঞান অৰ্জন কৰোঁ অভিজ্ঞতা অৰ্জন কৰোঁ যিটো আমাৰ স্মৃতি কাৰ্যৰ কাৰণে অতি প্ৰয়োজনীয় নেক্সট পইণ্ট পাৱাৰ অফ ৰিটেইনিং মেমৰি হেজ এ পাৱাৰ অফ ৰিটেইনিং কি হয় স্মৃতি কাৰ্যৰ কি থাকে আমাৰ যি ৰিটেইন কৰিব পৰা যি ক্ষমতা সেই ক্ষমতাটো জড়িত হৈ থাকে থাৰ্ড exact revival or reproduction. That means memory has a power to reproduct exactly. আমি মানে কি কৰিব পাৰোঁ আগতে কিবা শিকা কাৰ্যটো একেবাৰে একে ধৰণে আমি কি কৰিব পাৰোঁ মনত পেলাব পাৰোঁ বা কি কৈছিলোঁ সেই কথাটো আমি একেধৰণে কৈ দিব পাৰোঁ চাপ'জ আমি যদি ভুল কৰোঁ ধৰা আগতে কিবা এটা শিকিলোঁ এতিয়া সম্পূৰ্ণৰূপে ভুল হৈ গ'ল সেইটো কি হ'ব আমাৰ মেমৰি থকা বুলি ক'ব যাওঁ নিশ্চয় নকয় আমি পাহৰি গ'লোঁ মানে কি হ'ল আমাৰ স্মৃতি কাৰ্যত সেইটোৱে কোনো প্ৰভাৱ নেপেলায় বা আমি ৰাখিব নোৱাৰিলোঁ দেয়াৰ আৰ ছ' মেনি ৰিজনছ ফৰ দিছ তাত বহুত কাৰণ থাকিব পাৰে তুমি মনত ৰাখিব নোৱাৰাৰ ক্ষেত্ৰত ফ'ৰ্থ ৰোল অফ আনকনচিয়াছ মাইণ্ড এইটো তোমালোকে ভাবিছা যে আমাৰ মেমৰিৰ ক্ষেত্ৰত আকৌ আনকনচিয়াছ মাইণ্ড এই যিটো অৱচেতন মন বা অচেতন মন সেইটো আকৌ কি ৰোল থাকিব পাৰে অবভিয়াছলি দেয়াৰ ইজ এ গ্ৰেট ইম্পৰ্টেণ্ট ৰোল অফ আনকনচিয়াছ মাইণ্ড ইন মেমৰি বিকজ আনকনচিয়াছ মাইণ্ড helps to memorize pleasant things and it helps to forgetting unpleasant things আমাৰ যি এই অৱচেতন মন সেই অৱচেতন মনটোৱে আমাৰ কি হয় যিবিলাক আমাৰ ভাল লগা স্মৃতি ভাল লগা কথা সেইবিলাক মনত ৰখাবলৈ সহায় কৰে আৰু যিবিলাকে আমাৰ মনটো ভাল নালাগে বা আনপ্লিজেণ্ট থিংছ সেইবিলাকক পাহৰি যোৱাত সহায় কৰে নেক্সট ৰিপিটেশ্যন ইজ এ ইম্পৰ্টেণ্ট কণ্ডিশ্যন ফৰ মেমৰি ছাত্ৰ ছাত্ৰীসকল এই যিটো পুনৰখন বা আমি বাৰে বাৰে কৰা যিটো কাৰ্য সেই কাৰ্যটোৱে আমাক কি কৰে স্মৃতি কাৰ্যত যথেষ্ট সহায় কৰে সেইটো তোমালোকে নিশ্চয় নিজেও জানা হয়নে নহয় নেক্সট ইট ইজ এ মেকানিকেল এক্টিভিটি আমাৰ যিটো সেই মেণ্টেল প্ৰচেছটোত কি কৈছে যে এইটো এটা মেকানিকেল আমি যি শিকিলোঁ আমি তাকেই ৰিপ্ৰডাক্ট কৰোঁ তাত কোনো ক্ৰিয়েটিভিটি চান্স নাই দেয়াৰ ইজ ন' চান্স অফ ক্ৰিয়েটিভিটি আমি কিবা এটা শিকিলোঁ সেই কথাটো ৰিপ্ৰডাক্ট কৰিলোঁ মই মনত পেলালোঁ তাত আমাৰ নিজৰ ক্ৰিয়েটিভিটি কিবা থাকে জানো নাথাকে চ' ইট ইজ কল্ড মেকানিকেল নেক্সট নিড অফ গুড মেণ্টেল হেল্থ ছাত্ৰ ছাত্ৰীসকল আমাৰ যি মানসিক স্বাস্থ্য সেই মানসিক স্বাস্থ্য অৱশ্যেই ভাল হ'ব লাগিব কাৰণ আমাৰ যদি মানসিক স্বাস্থ্যটো বেয়া থাকে আমি কি কৰিব নোৱাৰিম ভালকৈ শিকিব নোৱাৰিম হয়নে নহয় বা আমি কি পাইছিলোঁ সেই কথাটো আমি মন দি থাকিব নোৱাৰিম কি অভিজ্ঞতা পালোঁ কি শিকিলোঁ আমি সেইখিনি ষ্ট'ৰ কৰিব পাৰিম জানো যদিহে আমাৰ মানসিক স্বাস্থ্য বেয়া থাকে আমি নিশ্চয় নোৱাৰোঁ গতিকে এই যিটো মানসিক স্বাস্থ্য সেই মানসিক স্বাস্থ্যটো আমাৰ মেমৰিৰ কাৰণে অতি প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীসকল এই আমাৰ মেমৰি বুলি কওঁতে
কি হয় আমি সেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ লগত বিশেষকৈ এইকেইটা বৈশিষ্ট্য জড়িত হৈ আছে। এতিয়া আমি আলোচনা কৰিম মেণ্টেল প্ৰচেছ। ছাত্ৰ ছাত্ৰীসকল আমি যি স্মৃতি প্ৰক্ৰিয়াৰ প্ৰচেছ বুলি কৈছিলোঁ তাক কি কি বুলি ক'ব পাৰোঁ? প্ৰচেছ অৰ এলিমেণ্টছ অৰ ফেক্টৰ্ছ অফ মেমৰি। আমি স্মৃতিৰ বিভিন্ন প্ৰক্ৰিয়া বা উপাদান বা কাৰকসমূহ কি কি সেইকেইটা এতিয়া আলোচনা কৰিম। প্ৰথম হৈছে লাৰ্ণিং অৰ এক্সপেৰিয়েঞ্চ। ছাত্ৰ ছাত্ৰীসকল শিক্ষণ বা অভিজ্ঞতা আমাৰ যি মানসিক কাৰ্য সেই স্মৃতিৰ কাৰণে সেই মানসিক কাৰ্যৰ কাৰণে প্ৰথম চৰ্ত বা সেই প্ৰচেছটোৰ কাৰণে প্ৰথম প্ৰয়োজনীয় বস্তু হৈছে কি? শিক্ষণীয় অভিজ্ঞতা। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু মেমৰাইজ ছামথিং। অ'কে, নেক্সট ৰিটেনশ্যন। Retention is the second stage of memory, or you may call it second element or factor of memory, because we have learned something and we can store this. আমি কি হয় কিছুমান বস্তু শিকিলোঁ যেনিবা তাৰপিছত আমি কি কৰোঁ? ষ্ট'ৰ কৰোঁ, আৰু যেতিয়া প্ৰয়োজন হয় আমি তাক কি কৰোঁ? পুনৰুদ্ধাৰ কৰোঁ। গতিকে ৰিটেনশ্যন ইজ দ্য ইম্পৰ্টেণ্ট এলিমেণ্ট ফৰ মেমৰি। আমি সংৰক্ষণ কৰিব পৰাৰ কেপাচিটিটো আমাৰ থাকিব লাগিব। আৰু যদি আমি সংৰক্ষণেই নকৰোঁ, ইয়াত যদি আমি সংৰক্ষণেই নকৰোঁ তেনেহ'লে ক'ৰ পৰা আমি ৰিপ্ৰডাক্ট কৰিম বা পুনৰুদ্ধাৰ কৰিম? স্মৃতি কাৰ্য সম্ভৱ হ'ব জানো? নহয়। নেক্সট ৰিকল কৰা। আমি যেতিয়া আগতে শিকা বস্তু এটা ৰিকল কৰিব পাৰিলোঁ তেতিয়াহে আমাৰ সেই স্মৃতি কাৰ্য সংঘটিত হ'ব। আমি পুনৰুদ্ধাৰ বা পুনৰ মনত পেলাব পৰা কৰিব লাগিব। আমি পঢ়িলোঁ তাৰপাছত ছাপ'জ কিবা এটা পঢ়িলোঁ তাৰপিছত আমি ৰিকল কৰিলোঁ, হয়নে নহয়? নেক্সট ৰিকগনিশ্যন, চিনাক্তকৰণ, হয়নে নহয়? ৰিকলতকৈ ৰিকগনিশ্যনটো উজু হয়, কাৰণ আগতে শিকা কাৰ্যটো তোমাৰ আগত ছাপ'জ সেই বস্তু দি দিলে, হয়নে নহয়? তুমি কি কৰিব লাগে? ৰিকগনাইজ কৰিব লাগে কোনটো শিকিলা। তুমি আগতে শিকা যিকেইটা বস্তু আগত দি দিলে, নিশিকাকেইটা তুমি বাদ পেলাই দিলা, আৰু যেতিয়া চকুৰে দেখিলা সেইটো তোমাৰ কাৰণে ইজি হৈ পৰিলে। তুমি ৰিকগনাইজ কৰিব পাৰিলা, মানে তুমি মেমৰাইজ কৰা বস্তুখিনি এতিয়া কি কৰিব পাৰিলা? ৰিকগনাইজ কৰিব পাৰিলা। ছাত্ৰ ছাত্ৰীসকল এইকেইটাই হৈছে স্মৃতি কাৰ্যৰ কাৰণে প্ৰয়োজনীয় বা স্মৃতি প্ৰক্ৰিয়াৰ কাৰণে প্ৰয়োজনীয় এলিমেণ্টছ বা উপাদান। আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। আজিলৈ আমি ইমানতে সামৰোঁ। নেক্সট ক্লাছত আমি স্মৃতিৰ আৰু কিবা কিবি আলোচনা কৰিবলগীয়া আছে, আমি সেইখিনি আলোচনা কৰিম। হ'ব?